নমস্কাৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণী ইংৰাজী বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ কবিতাটো হোৱাট ইজ পিংক, গোলপীয়া কি, সেই কবিতাটো আজি আমি আলোচনা কৰিম আৰু কবিতাটোৰ অসমীয়াখিনি আলোচনা কৰিম আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাকো আলোচনা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো মন দি চোৱা শেষলৈকে, তেতিয়া ভালদৰে বুজি পাবা কবিতাটো আৰু প্ৰশ্ন উত্তৰসমূহ। আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'বোৰ চোৱা। ঠিক আছে, তো আমি কবিতাটো আজি আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে লেটছ ৰিড দ্য পয়েম। কবিতাটো আমাক পঢ়িব দিছে হোৱাট ইজ পিংক। হোৱাট ইজ পিংক কবিতাটো কোনে লিখিছে? ক্ৰিষ্টিনা ৰজেটি। সেইটোৱে ক্ৰিষ্টিনা ৰজেটি আমাৰ কবিতাটো লিখিছে, ৰাইটাৰ হয়। ঠিক আছে, ইয়াত দিছে কবিতাটো প্ৰথমতে মই পঢ়ি দিছোঁ এবাৰ চাবা। হোৱাট ইজ পিংক, গোলপীয়া কি? What is pink? A rose is pink by the fountain's brink. What is red? A poppy is red in his barley bed. What is blue? The sky is blue where the clouds float through. What is white? A swan is white sailing in the light. What is yellow? Pears are yellow, rich and ripe and mellow. What is green? The grass is green with small flowers between. What is violet? Clouds are violet in the summer twilight. What is orange? Why an orange? Just an orange. ইয়াতে তাৰপিছত আমি এই কবিতাটোৰ অসমীয়া ভাঙনিখিনি আলোচনা কৰিম। ঠিক আছে, এতিয়া আমাৰ কবিতাটোৰ অসমীয়াখিনি চাবা। হোৱাট ইজ পিংক, গোলপীয়া। পিংক মানে কি কালাৰ তোমালোকে জানা? গোলপীয়া। গোলপীয়া কি হয়? এ ৰ'জ ইজ পিংক, এটা গোলাপ ফুল গোলপীয়া। ঠিক আছে, বাই দ্য ফাউণ্টেইনছ ব্ৰিং। এতিয়া তোমালোকে চাবা এইটো ফাউণ্টেইনছ। ফাউণ্টেইনছ মানে হ'ল তোমালোকৰ ঝৰ্ণা। ঝৰ্ণা তোমালোকে কনফিউজন হৈছে, ঝৰ্ণা কি বস্তু তোমালোকে নাজানা চাগে। ঝৰ্ণা ইয়াতে এটা ছবি দিছে চাবা, ইয়াতে পানীবোৰ যে পৰি আছে ওপৰৰ পৰা, সেনেকৈ এইটোক কয় ঝৰ্ণা বুলি। ঝৰ্ণাৰ কাষত থকা গোলাপ ফুলবোৰ গোলপীয়া হয়নে নহয়? তো ইয়াতে সেইটো দিছে, বাই দ্য ফাউণ্টেইনছ ব্ৰিং এ ৰ'জ ইজ পিংক। ঠিক আছে, গোলাপ ফুল গোলপীয়া আৰু ঝৰ্ণাটোৰ কাষত থকা গোলাপ ফুলবোৰ গোলপীয়া। ইয়াতে দিছে হোৱাট ইজ ৰেড, ৰঙা কি? এ পপিজ ৰেড ইন ইটছ বাৰ্লি বেড। এ পপি, পপি মানে হৈছে আমাৰ আফুগুটি। এইবোৰ দেখিছেনে গুটি? আফুগুটি। সেই আফুগুটিবোৰ ৰেড হয় নহয়, ৰঙা। সেই আফুগুটিবোৰ ৰঙা। ইন ইটছ বাৰ্লি বেড, বাৰ্লি হয় এটা ধানৰ প্ৰজাতি। সেই ধানৰ তাতে আফুগুটিবোৰ আছে। ঠিক আছে, তাৰপিছত দিছে হোৱাট ইজ ব্লু। ব্লু মানে কি হয় তোমালোকৰ? নীলা। জানো তোমালোকে ব্লু মানে নীলা। হোৱাট ইজ ব্লু, ব্লু কি? নীলা কি? দ্য স্কাই ইজ ব্লু, আকাশখন নীলা। ঠিক আছে, ৱেৰ দ্য ক্লাউডছ ফ্ল'ট থ্ৰু, য'ত মেঘবোৰ ডাৱৰবোৰ উপঙি থাকে। ঠিক আছে, হোৱাট ইজ হোৱাইট, বগা কি? হোৱাইট মানে বগা, বগা কি? এ স্ৱান ইজ হোৱাইট, এটা ৰাজহাঁহ বগা। চেইলিং ইন দ্য লাইট, এই লাইনটো কি কৈছে চাবা। চেইলিং ইন দ্য লাইট মানে ধৰ আমাৰ গাঁওবিলাকত হাঁহ চৰাই বহুত থাকে। তো যেতিয়া আমাৰ ৰাতিপুৱা একেবাৰে পোহৰ হ'ব আৰু তেতিয়া পোহৰৰ আগত ৰাজহাঁহবোৰে পুখুৰীত বা সেনেকুৱা খাল বিলত গাঁওবোৰত ইয়াতে ৰাজহাঁহবোৰে মাতে বা চিঞৰ বাখৰ কৰে ৰাজহাঁহবোৰে। তো সেইটো কথা কৈছে আৰু ঠিক পোহৰ হোৱাৰ আগতে সেই ৰাজহাঁহবোৰে উঠি সিহঁতে চিঞৰ বাখৰ কৰে চেইলিং ইন দ্য লাইট। ৰাজহাঁহবোৰ বগা আৰু সিহঁতে সেই ৰাতিপুৱাৰ ভাগটোতে একদম দুকমুকালি ৰাতিপুৱা সেইটো তাতে চিঞৰ বাখৰ কৰে। তো সেইটো কৈছে। নেক্সট কি দিছে? হোৱাট ইজ য়াল্লো, হালধীয়া কি? চাবা, হালধীয়া কি? য়াল্লো মানে হালধীয়া। পিয়াৰ্ছ আৰ য়াল্লো, পিয়াৰ মানে কি তোমালোকে? পিয়াৰ্ছ মানে হ'ল নাচপতি। নাচপতিবোৰ হালধীয়া। ৰিচ এণ্ড ৰাইপ এণ্ড মেলো। তো ৰিচ শব্দটোৰ অৰ্থ হৈছে সতেজ, আৰু এণ্ড ৰাইপ মানে হৈছে পকা, এণ্ড মেলো মানে হৈছে মধুৰ, মিঠা। ঠিক আছে, নাচপতিবোৰ কি হয়? সতেজ
পকা আৰু মধুৰ ঠিক আছে নেক্সট কৈছে হোৱাট ইজ গ্ৰীণ গ্ৰীণ মানে কি হয় সেউজীয়া সেউজীয়া কি দ্য গ্ৰাছ ইজ গ্ৰীণ ঘাঁহনি গ্ৰাছ মানে ঘাঁহনি ঘাঁহনিবোৰ সেউজীয়া ঠিক আছে উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন দেখিছে যে সৰু সৰু ফুলবোৰ তাৰ মাজত থাকে ঘাঁহনিবোৰৰ মাজত ফুলবোৰ থাকে সৰু সৰু হোৱাট ইজ ভায়োলেট ভায়োলেট মানে হৈছে বেঙুনীয়া বেঙুনীয়া কি ক্লাউডছ আৰ ভায়োলেট মেঘবিলা বেঙুনীয়া ইন দ্য ছামাৰ টুইলাইট মেঘবিলাক বেঙুনীয়া কেতিয়া হয় ইন দ্য ছামাৰ যেতিয়া গৰম দিনত সূৰ্যটোক ঢাকি ধৰে ডাৱৰে তেতিয়া মেঘবোৰ কি হয় বেঙুনীয়া হয় যেতিয়া বৰষুণ আহে বৰষুণ অহাৰ আগত তোমালোকে চাবা একদম বেঙুনীয়া হৈ আহে ঠিক আছে হোৱাট ইজ অৰেঞ্জ এতিয়া অৰেঞ্জ মানে কি কমলা সুমথিৰা বুলি কওঁ যে সেইটো হোৱাট ইজ অৰেঞ্জ কি সুমথিৰা কি হোৱাই এন অৰেঞ্জ জাষ্ট এন অৰেঞ্জ অৰেঞ্জটো কিয় অৰেঞ্জ হ'ল সেইটো আমাক সুধিছে বা ভাবিছে অৰেঞ্জটো অৰেঞ্জেই হয় সেইটো খাওঁ আমি ঠিক আছে আৰু কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰজেটি ঠিক আছে কবিতাটো আশা কৰোঁ ভালদৰে বুজি পাইছা ঠিক আছে এইবাৰ আমি তলত দিয়া প্ৰশ্নবিলাক আলোচনা কৰিম ঠিক আছে ইয়াত দিছে চাবা ফাইণ্ড দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পয়েম ৰাইট এ চেণ্টেঞ্চ এবাউট ইট কবিতাটোত দিয়া এটা চৰাইৰ নাম লিখিব দিছে আৰু সেই চৰাইটোৰ ওপৰত এটা বাক্য লিখিব দিছে ইয়াতে আমি কি পাইছোঁ চৰাই ৰাজহাঁহ পাইছোঁ ঠিক আছে দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পয়েম ইজ swan. A swan is white and sails in the light. ঠিক আছে আমাক কবিতাটোত থকা এটা চৰাইৰ নাম লিখিব দিছে আমি লিখিলোঁ কি যে কবিতাটোত থকা চৰাইটোৰ নাম হৈছে ৰাজহাঁহ আৰু চৰাইটো দেখিবলৈ কেনেকুৱা চৰাইটো দেখিবলৈ বগা নেক্সট চাবা 17 নম্বৰটো লেটছ চে দিজ ৱৰ্ডছ এলাউড এই শব্দকেইটা আমাক পঢ়িব দিছে এনেকৈ ইয়াতে ৰেডৰ লগত মিলি আছে বেড তাৰপাছত হোৱাইট লাইট পিংক ব্ৰিংক মিলো তাৰপাছত ইয়াতে আমাক লিখিব দিছে নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো ইয়াতে কবিতাটোত দিয়া আমাক ৰাইমিং ৱৰ্ড মানে একে জাতীয় শব্দ মিল থকা শব্দ লিখিব দিছে তো ইয়াতে দিছে ক্লুৰ লগত কি মিল আছে ব্লু তাৰপাছত পিচ ৰিচ ৱাইট ৰাইট ব্ৰাছ গ্ৰাছ ঠিক আছে আমি শব্দকেইটা লিখিছোঁ নেক্সট আমাৰ পিছফালে চাব লাগিব নেক্সট আমাৰ ইম্পৰ্টেণ্ট হয় তোমাৰ 18 নম্বৰটো চাবা নাও লেটছ ফ্ৰেম এ কুৱেশ্যন ফৰ ইটছ এনচাৰ ইয়াতে চাবা আমাক ইয়াৰে এনচাৰবোৰ দিয়া আছে আমাক কুৱেশ্যন বনাব দিছে জেনেৰেলি আমাক কি দিয়ে কুৱেশ্যন দি দিয়ে আমাক এনচাৰ লিখিব দিয়ে ইয়াত এনচাৰ দিয়া আছে আমাক কুৱেশ্যন লিখিব দিছে ইয়াতে এনচাৰটো কি দ্য কালাৰ অফ দ্য সোৱান ইজ হোৱাইট ৰাজহাঁহৰ কালাৰ হোৱাইট এইটো আমাক হোৱাটেৰে কুৱেশ্যন কৰিব দিছে আমি কি কৰিব লাগিব ৰাজহাঁহৰ ৰং কি সেনেকৈ সুধিব লাগিব ঠিক আছে ইয়াতে আমি হোৱাট লিখিছোঁ হোৱাট ইজ দ্য কালাৰ অফ দ্য সোৱান ঠিক আছে আমি লিখিছোঁ যে হোৱাট ইজ দ্য কালাৰ অফ সোৱান এই লিখিছোঁ হোৱাট তাৰপাছত ইজটো আনিছোঁ তাৰপাছত এইখিনি লিখিছোঁ দ্য কালাৰ অফ দ্য সোৱান ঠিক আছে এনেকৈ লিখিছোঁ কুৱেশ্যন 2 দিছে দ্য ৰেড পপি ইজ চিন ইন দ্য বাৰ্লি ফিল্ড যে বাৰ্লি ফিল্ডত আমি পপি যিটো আফুগুটি দেখা পাওঁ সেইটো কৈছে এইটো হোৱেৰ দিব দিছে ক'ত আমি ক'ত দেখা পাওঁ কৈছে হোৱেৰটো লিখিছোঁ লিখি ইজটো লিখিছোঁ হোৱেৰ ইজ দ্য ৰেড পপি চিন এইটো দিছোঁ দ্য ৰেড পপি চিন ইজটো ইয়াতে আনিছোঁ আমি যিহেতু এই শব্দবোৰৰ পিছতে ইজ আৰ লগাব লাগে তো ইয়াতে ইজ লগাই দ্য ৰেড পপি ইজ চিন দ্য ৰেড পপি চিন এনেকৈ লিখিছোঁ চাবা ঠিক আছে তাৰপিছত নেক্সট 3 নম্বৰটো চাবা দ্য ছামাৰ ছিজন ইজ ডিছক্ৰাইব হিয়াৰ ছামাৰ ছিজন ইজ ডিছক্ৰাইব এইটো হুইচ দিছে ক'ত কোনটো ছিজন সুধিছে সেইটো আমি লিখিবলৈ হুইচ ছিজন ইজ ডিছক্ৰাইব হিয়াৰ কোনটো আমাক ইয়াত ডেছক্ৰাইব কৰিব পাৰে কোনটো ছিজনে ডেছক্ৰাইব কৰিছে ইয়াত ঠিক আছে তো এইটো লিখিবা হুইচ ছিজন ইজ ডেছক্ৰাইব হিয়াৰ
নেক্সট দিছে 19 নম্বৰটো লুক এট দ্য ৱৰ্ডছ অন দ্য বেয়াৰ পেয়াৰ দ্য কাৰেক্ট অপজিট ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন ওৱান ইজ ডান ফৰ ইউ ইয়াতে আমাক ৱৰ্ড দিছে আৰু ৱৰ্ডবোৰ ইয়াতে আমাক পেয়াৰ বনাব দিছে যোৰ বনাব দিছে বিপৰীত শব্দৰ এইকেইটা তোমালোকে মুখস্থ কৰিবা হা চব সকলোবোৰে মুখস্থ কৰিবা পৰীক্ষাত আহিব চাবা ইয়াতে আমাক ড্ৰাই দিছে ড্ৰাই মানে কি হয় শুকান হ'লে ইয়াতে ৱেট দিছে ঠিক আছে ড্ৰাই মানে শুকান ৱেট মানে ভিজা ঠিক আছে তাৰপিছত দিছে শ্বৰ্ট মানে চুটি আৰু লং ইয়াৰ পৰা আমি বিচাৰি লিখিছোঁ হা তোমালোকে লিখি ল'বা বহীত বা কিতাপত হা শ্বৰ্ট মানে চুটি শ্বৰ্টৰ বিপৰীত কি হ'ব লং মানে দীঘল ঠিক আছে তাৰপিছত লিখিছোঁ লাইট মানে পোহৰ তো ডাৰ্ক লিখিব লাগিব ইয়াতে আন্ধাৰ স্মল মানে সৰু আৰু বিগ লিখিছোঁ ডাঙৰ কোল্ড মানে ঠাণ্ডা হট মানে গৰম ব্ৰাইট মানে উজ্জ্বল তাৰপাছত এইটো ডাল মানে উজ্জ্বলৰ বিপৰীত ম্লান হ'ব বা উজ্জ্বল নহয় আৰু এইটো ম্লান বুলি কয় আৰু এইটো চাবা ফ্লোট মানে উপঙি থকা আৰু চিংক মানে ডুবি যোৱা ঠিক আছে এইখিনি তোমালোকে লিখি ল'লা নেক্সট 19 নম্বৰ চাবা 19 নম্বৰৰ এইটো এ আছিল আৰু এইটো 19 নম্বৰৰ বি 19 নম্বৰ বিত কি কৈছে নাও ফিল দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট পেয়াৰ্ছ অফ দ্য অপজিট ৱাৰ্ডছ এই অপজিট ৱাৰ্ডকেইটাৰ পৰাই আমাক তলৰ খালী ঠাইবোৰ পূৰ কৰিব দিছে এন এলিফেণ্ট ইজ বিগ বাট দ্য মাউচ ইজ স্মল হাতী এটা ডাঙৰ কিন্তু নিগনি এটা সৰু টি ইজ হট এণ্ড আইচক্ৰীম ইজ কল্ড চাহ খাওঁ যে চাহটো হ'ল গৰম আৰু আইচক্ৰীমটো ঠাণ্ডা এ কাউ হেজ এ লং টেইল এ পিগ হেজ এ শ্বৰ্ট টেইল এটা গৰুৰ নেজডাল দীঘল থাকে আৰু এটা গাহৰিৰ নেজডাল কি থাকে সৰু শ্বৰ্ট দ্য ৰুম ৱাজ ফিল্ড উইথ লাইট ডিউৰিং দ্য ডে এটা ৰুমত দিনৰ ভাগত কি হয় পোহৰ আহি থাকে বাট ইট বিকামছ ডাৰ্ক এট নাইট কিন্তু ৰাতি কি হয় এইটো আন্ধাৰ হৈ যায় ৰুম এটা ঠিক আছে এইকেইটা বুজি পাইছা নেক্সট আমাক চাবা 20 নম্বৰ কি কৰিব দিছে লেটছ এক্সপাণ্ড দ্য পয়েম হোৱাট ইজ পিংক বাই এডিং মোৰ কালাৰ্ছ এণ্ড অবজেক্টছ ইউ কেন টেক হেল্প অফ দ্য ক্ল'জ গিভেন in boxes A, B and C, one is done for you. ইয়াতে বক্স 8 কেইটামান ৱৰ্ড দিছে বক্স B দিছে আৰু বক্স C দিছে ঠিক আছে তো ইয়াতে ৱৰ্ড কেইটা আমি বাছি তলত আমি কবিতাটো পূৰ কৰিব লাগে ইয়াতে হোৱাট ইজ পিংক সেইটো কবিতাটোৰ দৰে কিন্তু ইয়াতে কালাৰবোৰ বেলেগকৈ আছে ঠিক আছে ইয়াতে দিছে আমাক হোৱাট ইজ এটা এক্সাম্পল দিছে হোৱাট ইজ গ্ৰে এন এলিফেণ্ট ইজ গ্ৰে ৰ'মিং ফ্ৰী ইন এ প্লেফুল ৱে ঠিক আছে ইয়াতে আমাক ইয়াতে দি দিছে ইয়াৰ পৰা গ্ৰেডটো আনিছে তাৰপাছত ইয়াৰ পৰা এন এলিফেণ্টটো আনিছে আৰু এইটো ৰমিং ফ্ৰী ইন এ প্লেফুল ৱে এইটোত লিখি দিছে ঠিক আছে আৰু ইয়াতে আমি লিখিব লাগিব হোৱাট ইজ ব্লেকটো লিখিব লাগিব কলাটো তাৰপিছত কলাৰ ক্ষেত্ৰত আমাৰ কি হ'ব দ্য নাইট স্কাই ৰাতিৰ আকাশ কলা ঠিক আছে তাৰ ইয়াতে লিখিব লাগিব ৰাতিৰ আকাশ কলা তাৰপাছত এইটো আমাৰ লাষ্ট লাইনটো আনিব লাগিব টুইংকল ষ্টাৰ্ছ ইন এ পিক ঠিক আছে টুইংকল ষ্টাৰ্ছ ইন এ পেক ৰাতিৰ আকাশখন কলা তাৰপাছত টুইংকল মানে কি তীৰ বিৰাই থকা তোমালোকে ক্লাছ 1তে পাইছা টুইংকল লিটিল ষ্টাৰ সেইবোৰ পাইছা নহয় ঠিক আছে টুইংকল ষ্টাৰ্ছ ইন এ পেক ঠিক আছে এইটো তোমালোকৰ হ'ব টুইংকল ষ্টাৰ্ছ ইন এ পেক যিবোৰ কি বুলি কয় এইটো যিবোৰ য'ত তৰাবোৰে জাকে জাকে তিৰবিৰাই থাকে পেক মানে য'ত জাকে জাকে তৰাবোৰে তিৰবিৰাই থাকে তাৰপিছত ইয়াতে চাবা হোৱাট ইজ য়াল্লো হালধীয়া কি তাৰপিছত ইয়াতে দিছে ডেফোডিলছ আৰ য়েল্লো এইটো ডেফোডিলছটো ইয়াতে আনিব লাগিব ডেফোডিলছ আৰ য়েল্লো ঠিক আছে চাই ৰাখিবা তোমালোকে ডেফোডিলছ আৰ য়েল্লো ডেফোডিলছবোৰ হালধীয়া বা ডেফোডিলছ এটা ফুলবোৰ হালধীয়া স্মাইলিং তাৰপিছত ইয়াৰ পৰা 2 নম্বৰ লাইনটো আনিছোঁ স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেলো যিবোৰ
সুখী মানুহৰ দৰে উজ্জ্বলকৈ হাঁহি থাকে। সেইটো কথা কৈছে আৰু এইবোৰ সুখী মানুহৰ দৰে উজ্জ্বলকৈ হাঁহি থাকে। তাৰপিছত নেক্সট আমি লিখিব লাগিব হোৱাট ইজ চিলভাৰ, কাৰণ আমাৰ ইয়াত চিলভাৰ কালাৰটো বাছি থাকিলে চিলভাৰটো লিখিলোঁ। তাৰপাছত ইয়াৰ পৰা ষ্টাৰটো আনিব লাগিব খালী ঠাইত। আৰু নেক্সট আমাৰ কি বাকী থাকিলে টুইংকল ব্ৰাইটলি বাই এ কুইট ৰিভাৰ, এইটো লিখিব লাগিব টুইংকল ব্ৰাইটলি বাই এ কুইট ৰিভাৰ। এইটো কি লিখিব লাগিব ৰূপালী কি, চিলভাৰ মানে কি ৰূপালী, ৰূপালী কি আৰু ৰাতিৰ আকাশৰ তৰাবোৰ চিলভাৰ আৰু ৰূপালী। তাৰপিছত নেক্সট যিবোৰ এখন শান্ত নদীৰ কাষত উজ্জ্বলভাৱে তিৰবিৰাই থাকে, অৰ্থাৎ আকাশত উজ্জ্বলভাৱে শান্তভাৱে তিৰবিৰাই থাকে। ঠিক আছে, এইটো কবিতাটো আমাৰ কমপ্লিট হৈ গ'ল। আৰু ইয়াৰে এইকেইটাই আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আমাৰ নেক্সট চেপ্টাৰ আমি পাম 2 নম্বৰ চেপ্টাৰ, সেইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এই ফান গেম টেপ ক্ৰেক চেয়াৰ, তোমালোকে খালী চাই থাকিবা ভিডিঅ'বোৰ। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, ভাল কমেণ্ট কৰিবা। ঠিক আছে, আৰু কি বিষয় বুজি নোপোৱা সেইবোৰ কমেণ্টত লিখি দিবা, মই পঢ়াই দিম। মই সকলো বিষয় পঢ়াবৰ চেষ্টা কৰোঁ প্ৰতিটো ক্লাছৰে, ক্লাছ 1 to 10। ঠিক আছে, তো তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভালদৰে পঢ়ি থাকিবা। ঠিক আছে, থেংকছ ফৰ ৱাচিং, বাই বাই।